হেল্ল' নমস্কাৰ ক্লাছ 10 মোৰ মৰমৰ ভাইটি ভণ্টিসকল মই ঋষভ তোমালোকৰ ঋষভ দা লৈ আহিছোঁ আজি ক্লাছ 10 চেপ্টাৰ 1 ৰিয়েল নাম্বাৰ যিটো আমাৰ নতুন সিলেবাছৰ অন্তৰ্ভুক্ত হয় ওকে যিমান নতুন সিলেবাছ আছে আজি সেইটোৱে ইয়াত ডিসকাশন কৰিম জীৱন আৰু তোমালোকে এটা কথা মনত ৰাখিবা আজি যিটো চেপ্টাৰ পঢ়াম আজি প্ৰথম পঢ়াম তোমালোকৰ কনসেপ্ট আৰু কনসেপ্টসমূহ কেনেকৈ পঢ়াম আজি যিমান ক্লাছ চেপ্টাৰ 1 ৰ কনসেপ্ট আছে আজি তোমালোকে এই ভিডিওত পাই যাবা আৰু ইয়াৰ পাছত তোমালোকে কোনো সোৱাৰ প্ৰয়োজন নাই বা কোনো ভিডিও সোৱাৰ প্ৰয়োজন নাই বা কোনো কিতাপ পঢ়াৰৰ প্ৰয়োজন নাই চেপ্টাৰ 1 ৰ কাৰণে ওকে যদি এইটো ভিডিও ভালকে সোৱা আৰু একবাৰ ৰিভিজন কৰা তেন্তে এই চেপ্টাৰৰ পৰা যেনেকা কোৱেশ্চন আইছে বাৰ পৰা বা যিকোনো কোৱেশ্চন বেংকৰ পৰা যিকোনো কোৱেশ্চন খুদিব পাৰে তোমালোকে সলভ কৰিব পাৰিবা ওকে আহা আৰম্ভ কৰো প্ৰথম চেপ্টাৰটো এতিয়া বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ মানে কি একচুয়ালি পৃথিবীত যিমানবোৰ সংখ্যা আছে সকলো সংখ্যাকে আমি বাস্তৱ সংখ্যা বুলি কওঁ বা ৰিয়েল নাম্বাৰ বুলি কওঁ ওকে এতিয়া ৰিয়েল নাম্বাৰ আমি একচুয়ালি দুই প্ৰকাৰৰ থাকে ৰিয়েল নাম্বাৰ কেই প্ৰকাৰৰ থাকে দুই প্ৰকাৰৰ এটা হল পৰিমেয় সংখ্যা আনটো হল অপৰিমেয় সংখ্যা এটা হল পৰিমেয় সংখ্যা আনটো হল অপৰিমেয় সংখ্যা এতিয়া শুনা পৰিমেয় সংখ্যা মানে কি এতিয়া পৰিমেয় সংখ্যা কাক বুলি কোৱা হয় বা ৰেশনেল নাম্বাৰ কাক বুলি কোৱা হয় এটা কথা মনত ৰাখিবা পৰিমেয় সংখ্যাৰ সাধাৰণ এটা ডেফিনেশন আছে আমি আগৰ পৰাই পঢ়ি আহিছো হয়নে নহয় আৰু যিবোৰ সংখ্যাক আমি p/q ৰূপত লিখিব পাৰো আৰু যাৰ q কি নহয় q শূন্য নহয় সেই সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ আগতে আমি পঢ়ি আহিছো those number which we can written in the form of p/q where q does not equal to 0 is known as rational number আমি আগতে এইবোৰ পঢ়ি আইছো এতিয়া অপৰিমেয় সংখ্যাটো কি হয় যিবোৰ সংখ্যাক আমি p/q ৰূপত আমি লিখিব নোৱাৰো সেইবোৰ সংখ্যাকে কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা ওকে ইয়াৰ লৈকে ঠিক আছে কিন্তু এতিয়া তোমালোকে ক্লাস 10 ত আছা ওকে তাতকে আমি অলপ আপগ্ৰেড হও কিয়নো ক্লাস 9 ত কিছুমান আমি কনসেপ্ট পঢ়িছিলো যেটো এটা ক্লাস 10 ৰ এমসিকিউৰ কাৰণে প্ৰয়োজন হয় মই আগতে কৈছিলো ন এইটো চেপ্টাৰ মই এবাৰ পঢ়ুৱাৰ পাছত তোমালোকে বেলেগ ভিডিও চোৱাৰো প্ৰয়োজন নাই আৰু ইমান কিতাপ পঢ়াৰো প্ৰয়োজন নাই ইয়াতে সকলো তোমালোকৰ সন্নিবিষ্ট হৈ থাকিব ওকে এতিয়া চাবা আমি আৰু দুটামান কি কনসেপ্ট ৰেশনেল নাম্বাৰ বা পৰিমেয় সংখ্যাৰ জানিব পাৰিম নেকি আমি কি সেইটো সংখ্যাৰ বাহিৰেও সেইটো ডেফিনেশন বাহিৰেও বেলেগ কিবা আৰু দুটামান কিছুমান ডেফিনেশন পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ জানিব পাৰিম নেকি এতিয়া চোৱা এতিয়া পৰিমেয় সংখ্যা মানে কি হয় যেটো নিৰ্দিষ্ট সময়ত ভাগশেষ শূন্য হয় আৰু এটা ডেফিনেশন আছে কি যিবোৰ সংখ্যাৰ এটা নিৰ্দিষ্ট সময়ত ভাগশেষ শূন্য হয় মানে দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটে আৰু ইংলিশত ক'বলৈ গ'লে যিবোৰ সংখ্যা ডেসিমেল এক্সপেনশন কৰোতে কি হৈ যায় টাৰ্মিনেটিং হয় সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ একদম ইজি সে জানিবলৈ হলে চাবা যিবোৰ সংখ্যাক আমি যেনেকৈ হৰণ কৰিলো 1/2 ইয়াক যদি হৰণ কৰোতে আমি কিমান পাম চোৱা 1.2.25 গুণ 10 এতিয়া চাবা লাষ্টত শূন্য ওলালে মানে কি হৈ গল যাৰ ভাগশেষ শূন্য ওলায় লাষ্টত শূন্য ওলালে আৰু কি থাকিলে এইটো চাবা টাৰ্মিনেটিং এটা পইণ্টৰ পাছত 0.5 ইয়াৰ পাছত কি হৈ গল এইটো সমাপ্তি হৈ গল ইয়াক কম আমি কি পৰিমেয় সংখ্যা যিবোৰ সংখ্যা কি হয় পৰিসমাপ্তি ঘটে এটা সময়ৰ পাছত বা এটা সময়ৰ পাছত যাৰ মানে ভাগশেষ শূন্য ওলায় ৰিমাইন্ডাৰ শূন্য ওলায় সেইবোৰ সংখ্যাকে আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ আৰু ইয়াত কি হ'ব পাৰে যেনেকৈ চোৱা এতিয়া 0.65 এইবোৰ সংখ্যা হ'ব পাৰে কিয়নো ইয়াৰ পাছত আৰু নাই শেষ হৈ গল ইয়াৰ পাছত আৰু কি হৈ গল শেষ হৈ গল ইয়াকে কওঁ আমি কি পৰিমেয় সংখ্যা এটা পাইছিলো যিবোৰ সংখ্যাক p/q ৰূপত লিখিব পাৰো আৰু q টো শূন্য নহয় আৰু সেকেন্ডৰি হৈ গল যিবোৰ সংখ্যাৰ এটা সময়ত গৈ ভাগশেষ শূন্য হয় দশমিক বিস্তৃতি কৰোতে বা যি ইংলিশত ক'বলৈ গ'লে টাৰ্মিনেটিং হয় সেইটো সংখ্যাকে আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ আৰু এটা আছে যদি ভাগশেষ শূন্য নহয় আৰু সেকেন্ডটো কি হৈ গল যদি ভাগশেষ শূন্য নহয় কিন্তু পুনৰাবৃত্তি হয় এটা ভাগশেষ শূন্য নহবও পাৰে কিন্তু তাৰ মানে কি হৈ যায় পুনৰাবৃত্তি হয় মানে নন টাৰ্মিনেটিং বাট ৰিপিটিং সেইবোৰ সংখ্যা দশমিকৰ পাছত কি হৈ যায় ৰিপিট হৈ যায় সমাপ্তি নহয় ৰিপিট হৈ যায় যেনেকৈ
1/3 1/3 যদি আমি ডিভাইড কৰো 1.3 গুণ 9 আকৌ 1 0 3 গুণ 9 আকৌ 1 0 3 গুণ 9 1 এইটো চাওক কি হৈ গল 0.33333 কন্টিনিউয়াস এনেকে গৈ আছে মানে ইয়াত দশমিক বিস্তৃতিৰ পৰিসমাপ্তি ঘটা নাই ইয়াৰ পাছত শেষ হৈ যোৱা নাই কিন্তু ইয়াত কি হৈ গৈছে ইয়াৰ কি হৈ গৈছে চাওক ৰিপিট হৈ গৈছে বা পুনৰাবৃত্তি হৈ আছে সেইবোৰ সংখ্যাকো আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ ইয়াৰ আৰু অলপ মই এক্সপ্লেনেশন দিম যেনেকে আৰু দুটা কন্ডিশন থাকে এইটো চাবা ইংলিশত হলে টার্মিনেটিং মানে পৰিসমাপ্তি ঘটে যেনেকে 0.5 0.25 ইয়াৰ পাছত কোনো নাথাকে আৰু দশমিকৰ পাছত এটা সময়ত পৰিসমাপ্তি ঘটে শেষ হৈ গল ইয়াৰ পাছত ইয়াৰ ভাগশেষ কি হৈ গল শূন্য হৈ গল ওকে এইবোৰ সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি কওঁ আৰু দুই নম্বৰত কি বুলি কৈছে নন টার্মিনেটিং but repeating মানে কি দশমিক বিস্তৃতিৰ পৰিসমাপ্তি নঘটে বা ভাগশেষ শূন্য নহয় কিন্তু কি হৈ যায় পুনৰাবৃত্তি হয় যেনেকে 0.3333 কন্টিনিউ অলপ আগত আমি কৈছিলো বা 0.666 কন্টিনিউ এইবোৰ সংখ্যা ওকে ইয়াক আমি কেতিয়াবা এনেকেও লিখিব পাৰো 0.3 বাৰ ইয়াক আমি 0.6 বাৰ এনেকেও লিখিব পাৰো 0.6 বাৰ এনেকে লিখিব পাৰো ওকে এইটো হৈ গল পৰিমেয় সংখ্যা ওকে আৰু এটা আছে আৰু এটা সৰু কনসেপ্ট আছে চাবা ইয়াক আমি আৰু এটা কব পাৰো যদি ৰুট ওভাৰৰ ভিতৰত যদি এনেকা ৰুট ওভাৰৰ ভিতৰত যদি কোনোবা এটা পারফেক্ট স্কয়াৰ থাকে পারফেক্ট স্কয়াৰ মানে কি হয় অসমীয়াত কি বুলি কয় পারফেক্ট স্কয়াৰক ইয়াক কয় পূৰ্ণ বৰ্গ সংখ্যা ইয়াক কয় কি পূৰ্ণ বৰ্গ সংখ্যা যদি পূৰ্ণ বৰ্গ সংখ্যা থাকে তেন্তে আমি ইয়াক কি বুলি কওঁ ইয়াক আমি ৰেশনেল নাম্বাৰ বুলি কওঁ ওকে মই যেহেতু এতিয়া অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰ কাৰণে পঢ়াই আছো সেই কাৰণে মই দুটাই ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি আছো দুটাই ভাষা ব্যৱহাৰ কৰি আছো কিয়নো মোৰ ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমৰ বাবে এটাই ভিডিও আছে ওকে আৰু দুজনে উপকৃত হ'ব ইয়াৰ পৰা ওকে হৈ গল এইটো আছিল আমাৰ কি ৰেশনেল নাম্বাৰ বা পৰিমেয় সংখ্যা এতিয়া পারফেক্ট স্কয়াৰ বোৰ কি হয় এটা ডাউট হ'ব পাৰে ন এটা পারফেক্ট স্কয়াৰ বা পূৰ্ণ বৰ্গ সংখ্যা কি হ'ব পাৰে এতিয়া পূৰ্ণ বৰ্গ সংখ্যা কি হ'ব পাৰে 1 হ'ব পাৰে 4 হ'ব পাৰে 9 হ'ব পাৰে 16 হ'ব পাৰে 25 হ'ব পাৰে ওকে এতিয়া 37 হ'ব পাৰে 49 হ'ব পাৰে এইবোৰ সংখ্যাক আমি কি বুলি কওঁ পূৰ্ণ বৰ্গ সংখ্যা যদি ৰুট ওভাৰৰ ভিতৰত এইবোৰ সংখ্যা থাকে তেন্তে এইবোৰ সংখ্যা কি হৈ গল পৰিমেয় সংখ্যা এতিয়া চাবা নেক্সট অপৰিমেয় সংখ্যা কি হয় ইয়াৰ পৰা তোমালোকে একেবাৰে মেথছৰ বাস্তৱ সংখ্যাৰ তোমালোকৰ যিমান ডাউট আছে বেসিকৰ পৰা আৰম্ভ কৰিছো যিমান ডাউট আছে বা কোনোবা একেবাৰে মেথছ বেয়া পোৱা হেবোৰৰ কাৰণেও that is also important ওকে এটো সুবিধাজনক হ'ব তাৰ বাবেও যোনে মেথছ বেয়া পোৱা বা যাক মেথছ ভালে না লাগে হেবোৰেও চাবা মেথছত আখিৰ ভিতৰত আখি পাব পাৰিবা ওকে এতিয়া আৰু কি হৈ গল অপৰিমেয় সংখ্যা এতিয়া অপৰিমেয় সংখ্যা কি হ'ব পাৰে চোৱা অপৰিমেয় সংখ্যাক আমি এটা ধৰণে ক'ব পাৰো যিবোৰ সংখ্যাক আমি p/q ৰূপত লিখিব নোৱাৰো সেইবোৰ সংখ্যাকে আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা আৰু সেকেন্ড হল যেটো ভাগশেষ শূন্য নহয় আৰু পুনৰাবৃত্তিও নঘটে ভাগশেষ শূন্য নহয় মানে কি হয় নন টার্মিনেটিং বাট রিপিটিং নহয় এটা ভুল লিখা আছে বাট not repeating কি হয় নন টার্মিনেটিং বাট নট রিপিটিং ওকে যেটো পুনৰাবৃত্তি নঘটে যিকোনো হ'ব পাৰে যেনে 0.32924030100100 like that ওকে এইবোৰ সংখ্যাক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা আৰু এটা কথা মনত ৰাখিবা পাই সদায় কি হয় অপৰিমেয়
পাই সদায় কি হয় অপৰিমেয় সংখ্যা মানে ইৰেশনেল মানে কি হয় ইৰেশনেল ওকে আৰু এটা আছে অলপ আগত কৈছিলো যে ৰুট ওভাৰৰ ভিতৰত পাৰফেক্ট স্কয়াৰ ৰুট ওভাৰৰ ভিতৰত যদি পূৰ্ণবৰ্গ সংখ্যা নাথাকে ওকে মানে ইয়াক আমি ইংলিশত ক'ব পাৰো নন পাৰফেক্ট স্কয়াৰ যদি থাকে তেন্তে ইয়াক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা বুলি কওঁ অলপ পাছত পাবা এই চেপ্টাৰতে 1.2 ত পাবা যেনেকৈ √2 √3 √4 √5 এইবোৰ সকলো সংখ্যা কি হয় অপৰিমেয় সংখ্যা হয় ওকে পৰিমেয় অপৰিমেয় ক্লিয়াৰ ওকে গুড এতিয়া চাবা নেক্সট কি আছে তোমালোকৰ এতিয়া চাবা কি আছে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা এটা মৌলিক সংখ্যা মানে কি হয় that is also important আৰু যৌগিক সংখ্যা কি হয় that is also important okay এতিয়া চাবা নেক্সটত আমি ইয়াত আমি আলোচনা কৰিম চাবা মৌলিক সংখ্যা ইয়াত আছে মৌলিক উৎপাদকীকৰণ পদ্ধতি এটো অলপ পাছত ডিসকাশন কৰিম তাৰ আগতে আমি ডিসকাশন কৰিম মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা এটা মৌলিক সংখ্যা মানে কি হয় এটা মৌলিক সংখ্যা মানে কি হয় prime number এটো মৌলিক সংখ্যা মানে কি হয় prime number ওকে মৌলিক সংখ্যা মানে হল prime number মানে কি হয় মৌলিক সংখ্যা কি হয় যিবোৰ সংখ্যাক এক আৰু সেই সংখ্যাটো নিজেই হৰণ যায় এক আৰু সেই সংখ্যাটো নিজেই হৰণ যায় যেনে মৌলিক সংখ্যা মানে কি হয় এক আৰু সংখ্যাটো নিজেই হৰণ যায় okay means divisible by 1 and number itself এইবোৰ সংখ্যাকে আমি প্ৰাইম নম্বৰ বুলি কওঁ বা মৌলিক সংখ্যা বুলি কওঁ ওকে যেনে কি হ'ব পাৰে মৌলিক সংখ্যা আৰু ইয়াৰ আৰু এটা ডেফিনেশন আছে লিখা যিবোৰ সংখ্যাৰ এবোৰ নোট কৰি যাবা যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা having only two factors having only two factors মানে কি হয় যিবোৰ সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে বেছি না থাকে মাত্ৰ দুটা সেইবোৰ সংখ্যাকে আমি কি বুলি কওঁ মৌলিক সংখ্যা তে एग्जांपल চোৱা কি হয় এটা মৌলিক সংখ্যা বুলি ক'লে নহব না কিছুমান एग्जांपल চাব লাগিব চাবা যেনে 2 এটা 1 এৰে যায় 1 এৰে হৰণ যায় আৰু 2 ৰে হৰণ যায় সেইকাৰণে এটো কি হয় ইয়াক আমি প্ৰাইম নম্বৰ বা মৌলিক সংখ্যা বুলি ক'ব পাৰিম এটা 3 চাবা 3 1 এৰে হৰণ যায় আৰু 3 এৰে হৰণ যায় তাৰ বাহিৰে কোনো নাই আৰু চাবা কি নিজে আছে আৰু 1 আছে সোচো ইয়াৰ বাহিৰে কোনো নাই ইয়াৰ জীৱনত মাত্ৰ দুজন আছে এতিয়া চাবা 4 1 এৰেও হৰণ যায় 2 এৰেও হৰণ যায় এতিয়া 4 এৰেও হৰণ যায় ইয়াক আমি মৌলিক সংখ্যা বুলি ক'ব পাৰিম জানো নাই নোৱাৰো এইটো কি নহয় মৌলিক সংখ্যা নহয় অলপ পাছত কম এইটো কি হয় বুজি পালা মৌলিক সংখ্যা কি হয় যিবোৰ সংখ্যাক এক আৰু সেই সংখ্যাটোৱে নিজে হৰণ যায় তাৰ জীৱনত কোনো নাই তাৰ আৰু 1 ৰ বাহিৰে ওকে অকলখৰীয়া কি নিজে আছে আৰু 1 আছে তাৰ জীৱনত তাৰ বাহিৰে কোনো নাই তাৰ জীৱনত সেই সংখ্যাটোকে মৌলিক সংখ্যা বুলি কোৱা হয় ওকে জাস্ট লাইক तुम लोग ওকে এতিয়া চাবা ইয়াত এটা কথা মনত ৰাখিবা আটাইতকৈ সৰু মৌলিক সংখ্যা চাবা কিছুমান মই এক্সট্ৰা নোট কিছুমান দি গৈ আছে যেটো এমসিকিউৰ কাৰণে অতি প্ৰয়োজনীয় হ'ব পাৰে দে ইয়াত সকলো কথা শিকাম যেটো তোমালোকৰ পাছত গৈ কম্পিটিটিভ এক্সামৰ কাৰণেও কামত আহিব পাৰে আটাইতকৈ সৰু মৌলিক সংখ্যা কি হ'ব পাৰে মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যা 2
আৰু মাত্ৰ যুগ্ম মৌলিক একমাত্ৰ যুগ্ম মৌলিক একমাত্ৰ যুগ্ম মৌলিক কি হয় সদায় 2 হয় মানে ইয়াক ক'ব পালে smallest prime 2 হয় আৰু only even prime ও কি হয় 2 হয় ওকে এটো কথা মনত ৰাখিবা ওকে ঠিক আছে এতিয়া চাবা নেক্সট আহি গ'ল যৌগিক সংখ্যা এটো যদি হৈ গ'ল তোমালোকে এটো নোট কৰি লবা ওকে নোট কৰি লবা বা স্ক্ৰিনশ্বট মাৰি লবা বা পোষ্ট কৰি পেলাই এটো লিখি লবা ওকে এটা নেক্সট যাও আমি কি নেক্সট যাও আমি যৌগিক সংখ্যা লৈ যৌগিক সংখ্যা এটা যৌগিক সংখ্যা কি হয় এতিয়া আহি গ'ল যৌগিক সংখ্যা চাবা এতিয়া আহি গ'ল কি যৌগিক সংখ্যা যৌগিক এতিয়া আহি গ'ল কি যৌগিক মানে ইয়াক কম্পোজিট বুলি কোৱা হয় কম্পোজিট চাবা এটো অলপ লেন্দি হ'ব পাৰে কিন্তু এবাৰ চোৱাৰ পাছত কনফাৰ্ম আই গ্যাৰান্টি ট্ৰাষ্ট মি বেলেগ কতো যাব নালাগে ওকে চাবা যৌগিক সংখ্যা মানে কি হয় মৌলিক সংখ্যা কি আছিল যাৰ জীৱনত 1 আছে আৰু খিনি যে আছে বেচেৰা কোনো নাই তাৰ জীৱনত ওকে বহুত লয়াল হয় একৰ বাহিৰে কি কাকো পাত্তা দি দিয়ে এক আছে আৰু তাৰ জীৱনত খিনি যে আছে কিন্তু যৌগিক হল অলপ বদমাছ অলপ নকওঁ আৰু অলপ বদমাছ টাইপৰ চাবা 4 একেৰেও হৰণ গৈ আছে 1 এৰেও হৰণ যায় 2 এৰেও হৰণ গৈ আছে এতিয়া চাবা সৰি 4 এৰেও হৰণ গৈ আছে মানে কি হয় যিবোৰ সংখ্যাৰ মানে কি হয় যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে দুটাতকৈ বেছি উৎপাদক তাকে আমি কি বুলি কওঁ যৌগিক সংখ্যা বুলি কওঁ এটা যৌগিক সংখ্যা ইংলিশত ক'বলৈ গ'লে কি হ'ব চাবা সিম্পলি having more than two factors চাবা যেনে 4 হয় না 4 1 2 3 দুটাতকৈ বেছি আছে তাৰ জীৱনত এক আৰু নিজৰ বাহিৰে বেলেগ কোনোবাও আছে থাৰ্ড পাৰসন ফৰ্থ পাৰসন ফিফথ পাৰসন ইয়া তিনিটাও হ'ব পাৰে চাৰিটাও হ'ব পাৰে পাঁচটাও হ'ব পাৰে মাত্ৰ কি হ'ব লাগে দুটাতকৈ বেছি means more than two factor এই 4 কিমান আছে একতকৈ বেছি আছে দুইতকৈ বেছি আছে তিনিতকৈ বেছি আছে এইটো হ'ল 4 আৰু 4 হৈ গ'ল কি smallest composite number মানে কি হয় আটাইতকৈ সৰু যৌগিক সংখ্যা ওকে লিখি লবা হা 4 হ'ল আটাইতকৈ সৰু যৌগিক সংখ্যা point to be noted আটাইতকৈ সৰু যৌগিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যা ওকে আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ল কি 4 আৰু ইয়াত এটা কথা মনত ৰাখিবা পাছত পুলিচ হবা পাছত চাবা ইয়াত আৰু এটা কোৱেশ্চন খুদে কেতিয়াবা আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যা কি হয় অযুগ্ম যৌগিক সংখ্যা কি হয় ইয়াক আমি 9 বুলি কওঁ কিমান হয় 9 means smallest odd composite number কিমান হয় 9
মৌলিক আৰু যৌগিক ক্লিয়াৰ হ'ল সিম্পল এতিয়া লাষ্ট মৌলিক সংখ্যা মানে কি হয় যাৰ মাত্ৰ দুটা উৎপাদক থাকে এক আৰু সেই সংখ্যাটো নিজে ওকে যাৰ এক আৰু সেই সংখ্যাটো নিজে দুটা মাত্ৰ উৎপাদক থাকে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ কি যাৰ দুটাতকৈ বেছি উৎপাদক থাকে সেইবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি কওঁ ওকে আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ল 4 4 আৰু আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাটো হ'ল 9 ওকে আৰু মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যা হ'ল 2 আৰু আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যা হ'ল 2 আৰু আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো হ'ল 3 ওকে ঠিক আছে এতিয়া চাবা এতিয়া আমি যাম নেক্সট এটো হৈ গ'ল এটো তোমালোকে লিখি লোৱা নোট কৰা ওকে নোট হৈ গ'ল যদি এতিয়া আমি যাওঁ নেক্সট উৎপাদক বিশ্লেষণ পদ্ধতি এতিয়া উৎপাদক বিশ্লেষণ পদ্ধতি কি হয় এটো আমি চাই লওঁ ওকে এতিয়া আমি চাম উৎপাদক বিশ্লেষণ পদ্ধতি চাবা ইয়াত তোমালোকক এটা কথা মনত ৰাখিবা এটা বস্তু শিকা ইয়াত আছে উৎপাদক কি আছে ইয়াত আমি শিকিম কি এটা বস্তু শিকিম উৎপাদক যাক আমি ইংলিছত ফেক্টৰ বুলি কওঁ আৰু সেকেন্ডটো হ'ল গুণিতক ইয়াক কওঁ মাল্টিপলছ এতিয়া চাবা উৎপাদক মানেনো কি যদি আমি সিম্পল 6 বিষয় লওঁ চাবা অলপ আগত কৈছিলো ন 4 কৈছিলো এটা 6 ইয়াৰ উৎপাদক কি হ'ব পাৰে 1 হ'ব পাৰে ইয়াক 2 হ'ব পাৰে 3 হ'ব পাৰে 6 হ'ব পাৰে চাবা এটা উৎপাদক মানে কি হয় যিবোৰ সংখ্যাই এই সংখ্যাটোক হৰণ যায় যেনে 6 উৎপাদক মানে কি হয় 6 ফেক্টৰ মানে কি হয় ফেক্টৰ অফ 6 মানে কি হয় যিবোৰ ফেক্টৰ হয় সেই সংখ্যাৰে সেই সংখ্যাটোক সদায় হৰণ যায় যেনে 1 6 ফেক্টৰ হয় ন 1 এৰে সদায় 6 হৰণ যায় 1 এৰে সদায় 6 হৰণ যায় 2 এতিয়া 6 ফেক্টৰ হয়নে এটা 2 এ 6 সদায় হৰণ যায় 3 যদি 6 ফেক্টৰ হয় তেন্তে 3 এ সদায় 6 হৰণ যায় 6 যদি 6 ফেক্টৰ হয় 6 সদায় 6 হৰণ যায় এটো হ'ল উৎপাদক যিবোৰ সংখ্যাই কোনোবা এটা সংখ্যাক যদি হৰণ যায় তেন্তে সেই সংখ্যাটোৰ কি হৈ যাব উৎপাদক যেনে চাবা যদি এই সংখ্যাটোৱে বি সংখ্যাক হৰণ যায় এইটো নহয় এ বি এৰা যদি 2 এ 10ক হৰণ যায় তেন্তে 2 কি হ'ব 10ৰ উৎপাদক হ'ব মানে কি হ'ব ফেক্টৰ হ'ব বুজি পালা 2 এ যদি 10ক হৰণ যায় তেন্তে 2 কি হ'ব 10ৰ ফেক্টৰ হ'ব ওকে বা উৎপাদক হ'ব যদি 5 এৰে 10ক হৰণ যায় তেন্তে আমি কি বুলি কওঁ 5 is the factor of 10 5 10ৰ উৎপাদক হয় কিয়নো 5 এৰে 10ক হৰণ যায় 5 is the factor of 10 because 5 is factor of 10 because 10 is divisible by 5 বুজি পালা ফেক্টৰ মানে কি হয় উৎপাদক মানে কি হয় বুজি পালা যদি কোনোবা এটা সংখ্যাক হৰণ যায় এইটো সংখ্যাক যদি হৰণ যায় এইটো ইয়াৰ কি হ'ব উৎপাদক হ'ব ওকে ডান এতিয়া চাবা ইয়াত কিন্তু লিখা আছে মৌলিক উৎপাদকীকৰণ পদ্ধতি এইটো হৈ গ'ল ন এইটো হৈ গ'ল চাবা এতিয়া চাবা গুণিতক কি হয় এতিয়া চাবা গুণিতক কি হয় আমি ইমান টাইম পঢ়ি আছো উৎপাদক অলপ পাছত কৰিম মৌলিক উৎপাদক কি হয় ওকে এতিয়া গুণিতক মানে কি হয়
যেনে আমি ইয়াত কৰো 2 এতিয়া 2 ৰ গুণিতক কি হ'ব পাৰে 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 5 2 6 গুণ 12 ওকে 2 7 গুণ 14 এই সকলোবোৰ সংখ্যা 2 কি হয় গুণিতক হয় যদি আমি 2 ৰ গুণিতক কাক বুলি ক'ব পাৰো মিন্স মাল্টিপল অফ 2 কাক ক'ব পাৰো means multiple এটো 2 ৰ কি হয় মাল্টিপল হয় মানে 2 ৰ কি হয় গুণিতক হয় এটা 2 ৰ গুণিতক কাক ক'ব পাৰো বা 2 ৰ মাল্টিপল কাক বুলি ক'ব পাৰো মাল্টিপলস যিবোৰ সংখ্যাক 2 ৰে হৰণ যায় সিম্পল কথা যিবোৰ সংখ্যাক 2 ৰে হৰণ যায় সেইবোৰ সংখ্যাক আমি 2 ৰ কি বুলি ক'ব পাৰো গুণিতক বা multiples বুলি ক'ব পাৰো those number which is exactly divisible by 2 then this number is called the multiples of 2 okay যিবোৰ সংখ্যা 2 ৰে হৰণ যায় example এটো যিবোৰ সংখ্যা 2 ৰে হৰণ যায় সেইবোৰ সংখ্যাক আমি 2 গুণিতক বুলি ক'ব পাৰো those number which is exactly divisible by 2 this number is known as multiples of 2 এটা 3 চাবা 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 এতিয়া আমি ইয়াক 3 ৰ কিয় গুণিতক ক'ব পাৰো কিয়নো 3 ৰে 3 ক হৰণ যায় 3 ক 6 ৰ গুণিতক বুলি ক'ব পাৰো কিয়নো 6 ক 3 ৰ গুণিতক কিয় ক'ব পাৰো সৰি 3 ৰে 6 ক হৰণ যায় এতিয়া 9 ক 3 ৰ গুণিতক বুলি কিয় ক'ব পাৰো 9 3 ৰে হৰণ যায় এতিয়া 12 ক 9 ৰ 12 ক 3 ৰ গুণিতক কিয় ক'ব পাৰো বা মাল্টিপলস কিয় ক'ব পাৰো কিয়নো 3 ৰে ইয়াক হৰণ যায় মানে 3 ৰ মাল্টিপলস বুলি কিয় ক'ব পাৰো বিকজ 3 is divisible by 3 okay 3 is divisible by 3 6 ক 3 মাল্টিপল বুলি কিয় ক'ব পাৰো কিয়নো 3 6 এৰে ডিভাইড 6 ক ডিভাইড যায় এতিয়া 9 ক ইয়াৰ মাল্টিপলস বা গুণিতক বুলি কিয় ক'ব পাৰো কিয়নো 9 ক 3 ৰে ডিভাইড যায় যিবোৰ সংখ্যা যি সংখ্যাৰে ডিভাইড যায় সেইটো সংখ্যাক সেই সংখ্যাৰ গুণিতক বুলি কোৱা হয় যেনেকে চাবা এটা एग्जांपल এইটো পেনেৰে যদি এই পেনক ডিভাইড যায় এইটো পেনেৰে এই পেনৰ ডিভাইড যায় তেন্তে এইটো এই পেনৰ কি হ'ব গুণিতক বা মাল্টিপলস হ'ব বাত খতম ওকে আৰু এটা কথা মনত ৰাখিবা আটাইতকৈ সৰু গুণিতক সেই সংখ্যাটো নিজে হ'ব যেনেকে 2 ৰ গুণিতক সদায় 2 হয় আটাইতকৈ সৰু গুণিতক আৰু 3 ৰ গুণিতক সদায় 3 হয় আটাইতকৈ সৰু হয় ওকে আটাইতকৈ সৰু গুণিতক সদায় নিজে হয় এটা কথা মনত ৰাখিবা এক্সামত আহিব পাৰে পইণ্ট টু বি নটেড 2 ৰ গুণিতক সদায় 2 হয় ওকে ওকে ইয়াৰ লৈকে হৈ গ'ল এতিয়া চাবা নেক্সট ইফালে আহিছিল আমি আকৌ ফেক্টৰত চাবা যিকোনো সংখ্যাৰ আটাইতকৈ সৰু উৎপাদক 1 হয় আৰু সেই সংখ্যাটো নিজে হয় সেই সংখ্যাটো নিজে সদায় নিজৰ উৎপাদক হয় যেনে 2 ৰ উৎপাদক সদায় 2 হয় 6 ৰ উৎপাদক সদায় 6 হয় আৰু 1 ৰ উৎপাদক সদায় 1 হ'বই উৎপাদকৰ কথা কৈছো দেই আৰু সকলো সংখ্যাৰ কমন উৎপাদক হ'ল 1 সকলো সংখ্যাৰ কমন ফেক্টৰ হ'ল 1 যিকোনো সংখ্যা লোৱা পৃথিৱীত তাৰ 1 সদায় ফেক্টৰ হিচাপে থাকিব আৰু সেই সংখ্যাটো নিজে সদায় থাকিব ওকে আৰু এটা আমি পঢ়িব লাগিব উৎপাদকৰ পাছত মৌলিক উৎপাদক কি হয় ইমানলৈকে ঠিক আছিল ফেক্টৰ বা উৎপাদক ঠিক আছিল এতিয়া আমি পঢ়িম মৌলিক উৎপাদক কি হয় বা মৌলিক উৎপাদক বা ইয়াক আমি আৰু এটা ক'ব পাৰিম প্ৰাইম ফেক্টৰ কি হয় ওকে প্ৰাইম ফেক্টৰ চাবা এই সংখ্যাটোৰ পৰা আমি বুজিম ইয়াৰ পৰাই আমি বুজি লওঁ ওকে ইয়াৰ পৰাই আমি বুজি লওঁ যিবোৰ সংখ্যা উৎপাদকত প্ৰাইম নম্বৰ থাকে বা মৌলিক সংখ্যা থাকে এই 6 ন ইয়াত মৌলিক সংখ্যা কি আছে 2 আৰু 3 আছে গতিকে এই দুটা সংখ্যা সদায় ইয়াৰ কি হ'ব মৌলিক উৎপাদক হ'ব বা ইয়াক আমি কি বুলি কম প্ৰাইম ফেক্টৰ বুলি কম 6 ৰ প্ৰাইম ফেক্টৰ কি হয় 2 আৰু 3 কিয়নো ইয়াৰ যিমান ফেক্টৰ আছে ন এইবোৰ সকলো ফেক্টৰ আছে ন এই ফেক্টৰত 2 আৰু 3 কি হৈ গ'ল মৌলিক সংখ্যা হৈ গ'ল গতিকে 2 আৰু 3 ক 6 আমি কি বুলি কম মৌলিক উৎপাদক বুলি কম ওকে এটো লিখি লবা প্ৰথমতে এতিয়া মই এটো অলপ সাফা কৰি বুজাম ওকে এতিয়া চাবা
এটা মৌলিক উৎপাদক বা প্রাইম ফ্যাক্টর বা মৌলিক উৎপাদক কাক বুলি কয় প্রাইম ফ্যাক্টরাইজেশন মানে এতিয়া অলপ আগত দেখাইছিলো ন যেনে 6 এর মৌলিক উৎপাদক কি হয় 2 আৰু 3 মানে এটা কথা মনত ৰাখিবা মৌলিক উৎপাদক সদায় মৌলিক সংখ্যাই হ'ব লাগে উৎপাদকৰ ভিতৰত যিবোৰ সংখ্যা মৌলিক হয় সেই দুটাই মৌলিক সংখ্যা আৰু এটা কথা মনত ৰাখিবা কোনোবা সংখ্যাৰ যদি মৌলিক উৎপাদক যিটো আছে যিবোৰ মৌলিক সংখ্যা আছে বা মৌলিক উৎপাদক আছে তাৰ পূৰণফল সদায় সেই সংখ্যাটোৰ সমান হয় যেনে ইয়াত কৈছো ন 6 ৰ প্ৰাইম ফ্যাক্টৰ কি হয় বা মৌলিক উৎপাদক কি হয় আমি ইয়াত কৈছো 2 আৰু 3 চাবা 2 আৰু 3 ৰ পূৰণফল 2 and 3 ৰ মাল্টিপলস সদায় কিমান প্ৰডাক্ট কিমান হ'ব 6 মানে দুটা পূৰণ কৰোতে আমি সদায় কি পাম মাল্টিপ্লাই কৰোতে কি পাম ইনটু কৰোতে কি পাম 6 পাম যেনে 12 এটা মৌলিক উৎপাদক কেনেকে ওলায় বুজি পালা মৌলিক উৎপাদক মানে কি হয় উৎপাদকৰ ভিতৰত বা প্ৰাইম ফ্যাক্টৰ মানেটো বুজি পালা উৎপাদকৰ ভিতৰত যিবোৰ প্ৰাইম নম্বৰ হয় বা মৌলিক সংখ্যা হয় সেইবোৰকে আমি কি বুলি কওঁ মৌলিক উৎপাদক বুলি কওঁ ওকে এটা মৌলিক উৎপাদক ওলাও কেনেকে এটা সিম্পল চ যদি মই ইয়াত 12 দিও এটা 12ক 2 ৰে হৰণ কৰিম প্ৰথমত কিন্তু যুগ্ম সংখ্যা আৰু সদায় ইয়াত মৌলিক সংখ্যাৰে আমি হৰণ কৰি গৈ থাকিম 2 6 গুণ 12 2 6 যা 12 2 3 যা 6 মানে 2 3 গুণ 6 এতিয়া আমি 12ক কেনেকে লিখিব পাৰো এটো 2 পূৰণ 3 মানে 2 কি হয় 2 পূৰণ দুবাৰ হৈ আছে গতিকে আমি ইয়াক 2 স্কয়াৰ into 3 লিখিব পাৰিম আৰু ইয়াত চাবা 2 দুগুণ 4 3 গুণ 12 এই তিনটা পূৰণ কৰোতে কি হৈ গল পাৰো 12 ওকে এতিয়া চাবা 18 যদি 18ক আমি কৰো 2 9 গুণ 18 3 3 গুণ 9 18ক যদি আমি লিখো 2 পূৰণ 3 পূৰণ 3 তো 2 পূৰণ 3 আমি ইয়াত কেইটা আছে হেইটো লিখিম স্কয়াৰ ওকে এইটো হল প্ৰাইম ফ্যাক্টৰাইজেশন মেথড আমি এনেকে কৰিম প্ৰাইম ফ্যাক্টৰাইজেশন ওকে প্ৰাইম ফ্যাক্টৰাইজেশন এইটো হয় এটা নেক্সট চেপ্টাৰ লৈছো সম্ভৱত আই হোপ তোমালোকে সকলে বুজি পালা ওকে এতিয়া সবা নেক্সট আহি গল না কোৱেশ্চন আহি গল না প্ৰাইম ফ্যাক্টৰাইজেশন সবা এতিয়া মই তোমালোকক এটা বস্তু এক্সপ্লেনেশন কৰাম এতিয়া চাবা এতিয়া আমি মৌলিক উৎপাদক পঢ়িলো না মৌলিক উৎপাদক কি হয় এতিয়া মৌলিক উৎপাদকৰ জৰিয়তে আমি কি কৰিব পাৰো চাবা এতিয়া মৌলিক উৎপাদক যিবোৰ আছে এতিয়া চাবা মৌলিক উৎপাদক মানে কি হয় প্ৰাইম ফ্যাক্টৰ ইয়াৰ পৰা আমি কি উলাব পাৰিম লসাগু মানে LCM আৰু গসাউ মানে HCF এই দুটা আমি উলিয়াব পাৰিম ওকে এতিয়া উলাম কেনেকে এতিয়া চাবা যেনে এটা সংখ্যা লোৱা যেনেকে 6 আৰু 18 ইয়াক আমি এতিয়া কি কৰিম মৌলিক উৎপাদক বা প্ৰাইম ফ্যাক্টৰ কৰিম প্ৰাইম ফ্যাক্টৰাইজেশন কৰিম যেনে ইয়াক কৰিলো 2 2 3 গুণ 6 ইয়াক কৰিলো 2 2 9 গুণ 18 3 3 গুণ 9 ইয়াক আমি এনেকে লিখিব পাৰিম নে নাই 6 ইকুৱেল 2 into 3 লিখিব পাৰিম ডেফিনেটলি এটা 18ক আমি এনেকে লিখিব পাৰিম নে নাই 2 into 3 স্কয়াৰ এনেকে লিখিব পাৰিম নে নাই
এনেকৈ লিখিব পাৰিম নে নাই এতিয়া চাবা এতিয়া ইয়াত চোৱা ইয়াক আমি প্ৰথমত LCM ওলাম বা কি ওলাম এতিয়া আমি ওলাম LCM আমি ইয়াৰ কি ওলাম LCM এতিয়া যদি আমি ইয়াৰ LCM বা লসাগু ওলাম কেনেকৈ লসাগু উলিয়াওঁতে কি কৰিব লাগিব এতিয়া যদি আমি লসাগু উলিয়াওঁ কেনেকৈ উলিয়াম এই দুটাৰ মাজত কমন যি আছে ইয়াতো কমন আছে এই দুটা ইয়াতো কমন আছে এই দুটাৰ ভিতৰত আটাইতকৈ সৰু ডাঙৰ কোনটো হয় দুটাটো সেম আছে 2 আৰু 2 গতিকে আমি ইয়াত কি লম এটা 2 টো লবই লাগিব আৰু এই দুটাৰ ভিতৰত ডাঙৰ কোনটো হয় 3 ডাঙৰ হয় নে 3 স্কয়াৰ হয় যেতিয়া সিম্পল 3 লিখা থাকে না এটো 3 টু দি পাৱাৰ 1 হয় ওকে এটা 3 স্কয়াৰ মানে কি হয় 3 স্কয়াৰ মানে কি হয় 3 ইনটু 3 হয় ওকে এটা 3 স্কয়াৰ আছে ডাঙৰটো ইয়াত আমি লিখিম 3 স্কয়াৰ equal 2 into 3 square মানে কিমান হয় 9 তো 2 9 যা কি হ'ব 18 ওলালনে ইয়াৰ লসাগু কিমান হৈ গ'ল 18 আৰু চাবা এতিয়া গসাগু কি হয় এতিয়া চাবা গসাগু কি হয় এতিয়া গসাগু কি হয় এতিয়া চাবা গসাগু কি হয় বা HCF কি হয় এই দুটাৰ ভিতৰত আটাইতকৈ সৰু কি চাবা সেম আছে গতিকে 2 লিখিম আৰু এই দুটাৰ ভিতৰত সৰু কি হয় 3 2 3 গুণ 6 এই দুটা হ'ল ইয়াৰ লসাগু এইটো হৈ গ'ল লসাগু এইটো হ'ল লসাগু আৰু এইটো হ'ল ইয়াৰ গসাগু এনেকৈ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি ইয়াক কি কৰিব পাৰো লসাগু বা গসাগু উলিয়াব পাৰো ওকে ইয়ালৈকে ঠিক আছে ইয়ালৈকে পাৰিবা ঠিক আছে আৰু এটা কোৱেশ্চন সলভ কৰিম চোৱা আৰু এটা কোৱেশ্চন আমি ইয়াত সলভ কৰিম চাবা ইয়াত দিয়া আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6 আৰু 20 মানে 6 আৰু 20 কি উলিওৱা লসাগু আৰু গসাগু উলিওৱা মানে কি হয় find the LCM and HCF of 6 and 20 by prime factorization method এতিয়া আমি যেটো কৰিছিলো সেম হয় চাবা সলিউশন এতিয়া 6 ক আমি কি লিখিব পাৰো আমি জানো সাইডত কৰিম তোমালোকৰ বাবে 6 2 3 গুণ 6 6 equal 2 into 3 আৰু নেক্সট কি থাকিল 20 ক আমি কেনেকৈ লিখিব পাৰো 20 কি লিখিব পাৰো চাবা 2 10 গুণ 20 2 5 গুণ 10 গতিকে ইয়াত 2 কেইটা আছে দুটা আছে না 2 দুটা আছে গতিকে 2 স্কয়াৰ into 5 2 square into 5 এতিয়া চাবা ইয়াৰ LCM মানে কি হয় লসাগু LCM মানে কি হয় লসাগু কিমান হয় এই দুটা কমন আছে চাবা ইয়াত ভালকে চাবা দে ইয়াত নতুন কনসেপ্ট এটা ক্লিয়াৰ হ'ব কমনৰ আটাইতকৈ ডাঙৰ কি হয় 2 স্কয়াৰ into আৰু ইয়াত বাছি গল কিমান চাবা 3ও কমন নাই 5ও কমন নাই আৰু যিবোৰ কমন নাথাকে এক্সট্ৰাকে বাছি যায় সেইবোৰ সংখ্যাকো আমি লসাগুত কি কৰিম ইনক্লুড কৰিম এলসিএমত কি কৰিম ইনক্লুড কৰিম তেতিয়া এলসিএম উলাম ন যিবোৰ বাছি যায় সেইবোৰ সংখ্যাকো আমি ইনক্লুড কৰিম যেনেকে 3 into 5 এতিয়া চাবা 2 স্কয়াৰ মানে কি হৈ গল 2 স্কয়াৰ মানে 2 into 2 into 3 into 5 চাবা আটাইতকৈ সহজ 5 দুগুণ 10 2 3 গুণ 6 এটো কিমান হৈ গল 60 মানে এলসিএম ইয়াৰ কিমান ওলালে 60 আৰু ইয়াৰ এইচসিএফ কি হয় চাবা ইয়াৰ এইচসিএফ কি হয় এইচসিএফ মানে কি হয় গসাউ কিমান হয় ইয়াৰ গসাউ কিমান হয় গসাউ কি আটাইতকৈ সৰু কমনৰ ভিতৰত আটাইতকৈ সৰু আৰু যিবোৰ বাছি গল সেইবোৰক লব নালাগে ইয়াত কি হয় যিবোৰ সৰু এই কমন আছে ন এই কমনৰ ভিতৰত আটাইতকৈ সৰু কি হয় চাবা এই কমনৰ ভিতৰত আটাইতকৈ সৰু কিমান 2 আছে নে নাই 2 গতিকে 2 ইয়াৰ কি হৈ গল গসাউ হৈ গল ওকে বুজি পালা গুড ভেৰি গুড
এতিয়া চাবা ইয়াত আৰু এটা কনসেপ্ট আছে সেইটো আমি এতিয়া বুজিম চাবা ইয়াক লৈ এটা আৰু এটা কনসেপ্ট আছে যেটো এক্সাম ৰিলেটেড হয় আৰু এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ওয়েট এ মিনিট এতিয়া আমি এই দুটাক লৈ এটা কনসেপ্ট আছে সেইটো আমি ভালদৰে বুজিব লাগিব যেটো এক্সাম ৰিলেটেড হয় আৰু এক্সামত বহুত বাৰ ফুটিছে প্ৰিভিয়াস ইয়াৰত ওকে চাবা যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b for any two positive integers a and b গসাগু এনে ক্ষেত্ৰত গসাগু a ইকুৱেলিয়াত অলপ ভুল লিখা আছে এটো অসমীয়াত ওকে এটা অসমীয়াত অলপ ভুল লিখা আছে এটো মই লিখি দি আছো এনে ক্ষেত্ৰত চাবা কি হয় গসাগু a and b into লসাগু a into b equal a into b মানে কি হয় দুটাৰ ক্ষেত্ৰত দে যদি কোনো দুটা সংখ্যা ইন্টিজার্স থাকে ইন্টিজার্স মানে কি হয় অখণ্ড সংখ্যা সেইবোৰ ক্ষেত্ৰত কি হয় যদি দুটাৰ পূৰণফল সেই সংখ্যা দুটাৰ পূৰণফল সদায় কি হয় সেই দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সদায় সমান হয় ওকে যদি কোনো দুটা নাম্বাৰ থাকে সেই দুটাৰ প্ৰডাক্ট মানে সেই দুটাৰ পূৰণফল আৰু HCF আৰু LCM ৰ প্ৰডাক্টৰ ইকুৱেল হয় প্ৰডাক্টৰ কি হয় ইকুৱেল হয় চাবা ইয়াত আমি কোৱেশ্চন সলভ কৰিম মানে কি কৈছিলে চাবা HCF of A and B মানে কি হয় গসাগু কাৰ A আৰু B ৰ পূৰণ LCM A আৰু B ৰ LCM মানে কি হয় লসাগু কাৰ সমান হয় A into B সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় মিন্স সংখ্যা দুটাৰ প্ৰডাক্টৰ সমান হয় এতিয়া আমি দুটা সংখ্যা লৈছিলো 20 আৰু 6 ওকে 20 আৰু 6 যেটো কি হয় সংখ্যা দুটা হয় ওকে আৰু ইয়াৰ এই সংখ্যা দুটাৰ লসাগু কিমান আছিল লসাগু মানে LCM কিমান আছিল 20 আছিল আৰু ইয়াৰ গসাগু কিমান আছিল HCF কিমান আছিল ইয়াৰ HCF কিমান আছিল সৰি লসাগু আছিল ইয়াৰ কিমান 60 আৰু গসাগু আছিল কিমান 2 তো এতিয়া চাবা এই দুটা সংখ্যাৰ পূৰণফল মানে সেই দুটা পূৰণ কৰিলে এই দুটা সংখ্যা পূৰণ কৰিলে আমি এই দুটাৰ পূৰণফলৰ সমান পাম বুলি কৈছে মানে সংখ্যা দুটাৰ পূৰণফল আৰু সেই দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান মানে product of two number is equal to product of LCM into HCF মানে A into B equal HCF of AB into LCM of AB হ'ব বুলি কৈছে এটা সংখ্যা দুটা কি আছে আমাক দিছে সংখ্যা দুটা কি দিছে 20 আৰু 6 20 into 6 equal HCF কিমান দিছে আমাক HCF কিমান দিছে 2 into LCM কিমান দিছে আমাক 60 এতিয়া চাবা 200 গুণ 12 120 200 গুণ 12 that is also 120 চাবা এতিয়া সংখ্যা দুটাৰ পূৰণফল আৰু এই সংখ্যাৰ LCF আৰু HCF ৰ সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় নে নহয় মানে কি হয় এই সংখ্যা দুটাৰ পূৰণফল আৰু এই লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান হয় নে নহয় চাবা এই দুটা মাল্টিপ্লাই কৰোতে আমি যিমান পালো আৰু ইয়াত HCF আৰু LCM মাল্টিপ্লাই কৰোতেও আমি কিমানে পালো ওকে ইয়া ভেৰি গুড এটো হৈ গল আমাৰ ওকে এটো কনসেপ্ট আমাৰ হৈ গল এতিয়া নেক্সট ওয়ান কি আছে এতিয়া আছে
ধন্যবাদ।